ধৈৰ্য ধৰি ধৰি গাইছ কিবাকে ৰুমটো কালাৰ চালাৰ কৰি আছোঁ। এতিয়া হয়তো এটা দুটা দিনৰ ভিতৰত ক্লিয়াৰ হৈ যাব। চ' এতিয়া মোৰ ভিডিঅ' বনাব লগা জাগাই নাই। চ' সেইবাবে তাৰমানে আজি মই বনাই আছোঁ। এতিয়া মানে মই বনাম আৰু দাদাটোৰ ৰুমত, তাৰমানে এতিয়া তাতে কাম চলি আছেতো, সেইকাৰণে বনাব পৰা নাযায়। চ' এইটো ৰুমত আজি হ'ব চেল্ফ এমপ্লয়মেণ্টৰ পৰা মই কি শিকিলোঁ আৰু আপোনালোকে কি শিকিব পাৰে। সিহঁতৰ ৰুমত মানে অৱস্থাই বেলেগ। সিহঁতৰ মানে চলিবলে ফেমিলি থকা মানুহটো, সেইকাৰণে তাৰমানে এইবিলাক যতৰ বতৰ হৈ থাকে আৰু এই বস্তু থাকিব, ক'ৰবাত কিবা কিবি থাকিব, ক'ত কি কৰি থাকিব হিচাপ নাই মানে। চ' হ'লেও চেষ্টা কৰিম। আৰু লগতে মানে কি হৈছে লাইন নাই। এতিয়া গৰম যিমানে পৰিব সিমানে মানে ইলেক্ট্ৰিকৰ মানে সিমানেই প্ৰব্লেম। যাব আহিব সেনেকুৱা হৈ থাকে। চ' বলক লৈ লৈছোঁ ষ্টেণ্ড আৰু বনাই আছোঁ আজি চেল্ফ এমপ্লয়মেণ্টৰ বিষয়ে কিছুমান মানে জানিব লগা কথা আৰু পূৰা কেমেৰা চেমেৰা তাৰমানে অলপ ফিট চিট কৰিলেও কহায় ক'ত বহাব পাৰোঁ। তাৰে আগতে গাইছ অলপ মোবাইলটো কৰিছোঁ ঠাণ্ডা, তাৰমানে ফ্ৰিজৰ ভিতৰত ভৰাই দিছিলোঁ। কাৰণ উপায় নাই, নহ'লে যি গৰম হয় মোবাইলটো বৰবাদ হ'লে হ'ল আৰু উপায় নাই আৰু বেছি কি যাব, ডিছপ্লেখন যাব, সেইটোতো চেঞ্জ কৰিবই লাগিব, নহ'লে নহলা হয়। মানে যেতিয়া ভিডিঅ' কৰিব লৈছিলোঁ তেতিয়া মানে কি হৈছে পূৰা গৰম হৈ আছে মোবাইল। যিমান দেৰি ফ্লেছ জ্বলিব সিমান দেৰি তাৰমানে সিমানেই গৰম হ'ব। চ' অলপমান ঠাণ্ডা কৰি আনিছোঁ আৰু আজি এই ভিডিঅ'টো প্ৰায় 10ৰ পৰা 11 মিনিটৰ ভিতৰত ৰাখিম। তাৰে ভিতৰতে আপোনালোকক গোটেইখিনি বুজাব চেষ্টা কৰিম। চ' আৰম্ভ কৰি লৈছোঁ, বহি লৈছোঁ পূৰা ধুনীয়াকৈ, বিচনাৰ কাষতে বহি লৈছোঁ। তাৰপিছত ইফালে ফেন চেন নাই, গৰমত মৰি আছোঁ। আৰু লাইটিংটো হয়তো আপোনালোকে অলপ কম পাব পাৰে, কাৰণ লাইন নাই। কি কৰিম, উপায় নাই, বনাবতো লাগবই। চ' গাইছ আজি হ'ল ডে 17 100 ডে চেলেঞ্জৰ। চ' আজি তাৰমানে মই কি ভাবিছোঁ, এটা চেল্ফ এমপ্লয়মেণ্টৰ বিষয়ে বনাই দিওঁ বুলি ভাবিছোঁ ভিডিঅ' এটা। মানে বহুতে কি হৈছে আজিকালি ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰি আছে, চবে মানে কাৰো তলত কাম কৰিব নিবিচাৰে, নিজস্ব কিবা কাম লাগে। চ' সেইটোৰ হিচাপত মানে এটা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ আৰু আগতে ধৰক কিবা এটা বেলেগ কাম কৰি আছিলোঁ, তেতিয়া মানে নিজস্ব নাছিলে। আগতে মই বেলেগৰ আণ্ডাৰত চলাই আছিলোঁ বা আণ্ডাৰত কিবা কাম কৰি আছিলোঁ, যিকোনো ক্ষেত্ৰত আৰু। কিন্তু এতিয়া মই চেল্ফ এমপ্লয়মেণ্ট হয় জীৱনত মোৰ কি পৰিৱৰ্তন হৈছে আৰু আপোনালোকেও তাৰ পৰা বহুতখিনি কথা শিকিব পাৰিব। চ' গাইজ গুড মৰ্ণিং। এতিয়া হৈছে টাইম 9:40 আৰু এইফালে ঘড়ীত হয়তো ফাষ্ট থাকিব পাৰে, দেখাব পাৰে, এইটো মানে ফাষ্ট আছে, একচুৱেল টাইম নহয়। আজিৰ ভিডিঅ'টো তাৰমানে অলপ বেলেগ মানে বেলেগেই আৰু তাৰমানে আজিৰ ভিডিঅ'ত মই ইলেক্ট্ৰিকতৰ বিষয়ে বা ইনকামৰ বিষয়ে বা বুকিঙৰ কথাই হওক তেনেকুৱা বহুত কমেই পাতিম, কিন্তু অলপ চেল্ফ এমপ্লয়মেণ্টৰ কথা বেছিকৈ পাতিম। আৰু আজি মানে মই মোৰ জীৱনৰ ৰিয়েল এক্সপিৰিয়েঞ্চৰ তাৰমানে কথা আজি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত, যে চেল্ফ এমপ্লয়মেণ্ট আৰম্ভ কৰাৰ পিছত মোৰ জীৱনত কি সলনি হ'ল। আগতে ভাবিছিলোঁ মই নিজৰ কাম মানে নিজৰ মতে চলা, ইনকাম কৰা আৰু টকা উপাৰ্জন কৰা, কিন্তু তেনেকুৱা নহয়। কাম আৰম্ভ কৰাৰ পিছতহে বুজিলোঁ যে চেল্ফ এমপ্লয়মেণ্ট মানে ফ্ৰীডমৰ লগতে ৰেছপনচিবিলিটিও, সেইটো কথা মই পিছতহে বুজিলোঁ। তো ধৰক মোৰ আগতে কেনেকুৱা টাইপৰ চিন্তা আছিলে যে যেতিয়া আমি আনৰ তলত কাম কৰোঁ তেতিয়া আমাৰ এটা ফিক্স ৰুটিন থাকে আৰু ধাৰণা থাকে যে কিমান সময় কাম কৰিব লাগিব, আৰু কিমান সময় বাকী আছে, মানে এইবিলাক ভাৱনা চলি থাকে না আমাৰ। মানে মুঠতে কাম কৰিব লাগে আৰু আহিব লাগে, সেনেকুৱা টাইপৰ মানে এটা চিন্তা ভাৱনা থাকে। কিন্তু যেতিয়া মই নিজৰ কাম আৰম্ভ কৰিলোঁ তেতিয়া প্ৰথম কথাটো মোৰ ভাল লগা আছিল যে গাইজ মই নিজৰ সময় নিজে ডিচাইড কৰি ল'ব পাৰোঁ। যেতিয়াৰ পৰা মই চেল্ফ এমপ্লয়মেণ্ট কাম আৰম্ভ কৰিছোঁ, নিজে ডিচাইড কৰিব পাৰোঁ কেতিয়া যাম, কেতিয়া ৰেষ্ট ল'ম আৰু কেতিয়া আহিম, গোটেইখিনি মোৰ হাতত থাকে। কিন্তু ইয়াৰ লগত মোৰ এটা ডাঙৰ ৰেছপনচিবিলিটিও আহিল। আগতে যদি মই কাৰোবাৰ আণ্ডাৰত কাম কৰি আছিলোঁ তেতিয়া মানে ধৰক কাম যদিও কম কৰিলোঁ হয় তেতিয়া ইমান চিন্তা নকৰিলোঁ হয়, কিন্তু নিজৰ কামত কাম নকৰিলে ইনকাম নাহে। আৰু এইটো চেল্ফ এমপ্লয়মেণ্টৰ মোৰ ডাঙৰ লেচন আছিল। আপোনালোকৰ লগতো ছেম তেনেকুৱা হৈছিলে, যেতিয়া আপোনালোকে আনৰ তলত কৰি আছিলে আৰু এতিয়া নিজস্ব কিবা এটা কৰি আছে। আগতে ধৰক মই যেতিয়া আনৰ তলত কাম কৰিছিলোঁ এটা ফিক্স এমাউণ্ট পোৱা আছিলোঁ, তেতিয়াৰ মূল্যটো আৰু এতিয়াৰ মূল্যটো বহুত বেলেগ। চ' এতিয়া সেই বস্তুটো বুজি আছোঁ, কাৰণ গাইজ এতিয়া যি ইনকাম কৰোঁ তাৰে পিছত থাকে মোৰ পৰিশ্ৰম, তাৰপিছত থাকে এক্সপেঞ্চেছ, তাৰপিছত থাকে ৰিস্ক। ধৰক আজি ভাল ইনকাম হ'ল, সেই টকাখিনি দেখি
বহুত মনত ভাল লাগে কিন্তু তাৰ পিছত মই ভাবোঁ যে চাৰ্জিঙত কিমান খৰচ হ'ব তাৰপিছত মেইনটেনেঞ্চ কিমান খৰচ হ'ব আৰু ডেইলি এক্সপেঞ্চেছ কিমান হ'ব আৰু শেষত গোটেইখিনি হিচাপ কৰি মোৰ হাতত কিমান ৰ'ল চ' এইখিনিয়ে মোক এটা গুৰুত্বপূৰ্ণ কথা শিকালে চেল্ফ এমপ্লয়মেণ্টৰ যে ইনকাম আৰু প্ৰফিট গাইজ একে নহয় চ' গাইজ এতিয়া অলপমান সলনি হ'ব যেনেকৈ মানে আইফোনটো বহুত বেছি গৰম হৈ গৈছে মানে মই কৈছিলোঁ যোনটো প্ৰব্লেম হয় তো ফ্লেছ লাইট বন্ধ হৈ গৈছিল এতিয়া অলপমান কি কৰিম সলনি কৰি কিনে চেমচাং কৰি ভিডিঅ' কৰিম চ' চেমচাংটো লগাই লৈছোঁ এনেকৈ চ' এতিয়া চেমচাঙেদি ভিডিঅ' হ'ব আৰু লগতে লাইনো আহি গৈছে চ' বলক আৰু কণ্টিনিউ কৰোঁ চ' কৈ আছিলোঁ গাইজ যে ইনকাম আৰু প্ৰফিট একে নহয় যদি আমি 1000 টকা ইনকাম কৰোঁ 1000 টকা আমাৰ লাভ নহয় এক্সপেঞ্চখিনি যিখিনি বাদ দি আমাৰ হাতত থাকিব সেইখিনিহে আমাৰ লাভ আৰু লগতে গাইজ চেল্ফ এমপ্লয়মেণ্টৰ মোৰ এটা ডাঙৰ পৰিৱৰ্তন হৈছে সেইটো হ'ল টাইম মেনেজমেণ্ট আপুনি ইয়াৰ নিজেই বছ শুনিব ভাল নালাগে জানো কিন্তু ইয়াৰ পিছতো এটা প্ৰব্লেম আছে যদি আপুনি ইয়াৰ ওপৰত ডিচিপ্লিন মেইনটেইন নকৰে তেতিয়াহ'লে আপোনাৰ কামত লছ হ'ব আৰু বহুত বেছি প্ৰভাৱ পৰিব মই লাহে লাহে বুজি পাইছোঁ এতিয়া কাৰণ ফ্ৰীডম মানে যে যি ইচ্ছা যেতিয়া ইচ্ছা এইবিলাক কৰাও নহয় এটা ডিচিপ্লিন মানি চলিব লাগে তেতিয়া ভাল কাৰণ ফ্ৰীডম মানে গাইজ নিজৰ সিদ্ধান্তৰ দায়িত্ব নিজে লোৱা চ' এতিয়া মই তাকে সেইটো বস্তু অলপ ফ'ল' কৰোঁ যে কেতিয়া সময়ত অলপ ভাল ইনকাম হ'ব কোনটো পিক টাইম আৰু কোন সময়ত মই ৰেষ্ট ল'ব লাগে চ' সেইবিলাক বস্তু মই মানে এতিয়া ন'টিচ কৰি আছোঁ আৰু সেই বস্তুটো অলপ ফ'ল' আপ কৰোঁ চ' চেষ্টা মোৰ এতিয়াও চলি আছে কাৰণ চেল্ফ এমপ্লয়মেণ্টে নিজৰ ওপৰত দায়িত্বখিনি আপোনাক শিকায় যে আপোনাৰ কি দায়িত্ব আছে বা কামৰ কি মূল্য বা পইচাৰ কি মূল্য সেই বস্তুখিনি গোটেইখিনি আমি চেল্ফ এমপ্লয়মেণ্টত বেছি বুজিবলৈ পাওঁ দিন হওক সময় হওক টকা হওক গোটেইখিনি বস্তু আমি তেতিয়া সেই বস্তুৰ মূল্য বুজি পাওঁ আৰু সেয়াই হৈছে গাইজ ৰেছপনচিবিলিটি কেতিয়াবা এনেকুৱা হয় ন শৰীৰ ভাগৰি যায় ইনকাম যিমান ভাবোঁ সিমান ইনকাম নহয় বুকিং কম আহে চ' বহুত ধৰণৰ বহুত কথা তেনেকুৱা আমি দিনটোত ফেচ কৰিব পাওঁ ধৰক আজি ভাল ভাড়া নহ'ল কালিলৈকে আকৌ চিন্তা কৰোঁ যে কালি ভাল ইনকাম হ'বনে নহয় চ' সেইবিলাক বস্তুৱে মানে মোক মানে বহুতখিনি ষ্ট্ৰঙো বনাইছে চেল্ফ এমপ্লয়মেণ্ট হোৱাৰ পিছত আগতে সেইবিলাক ভাৱটো নাছিলে এতিয়া মানে সেইবিলাকে মোক ষ্ট্ৰং কৰি 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 মানে বাঢ়াই গৈ আছে বিল্ড কৰি গৈ আছে মোক মানে মজবুত কৰি গৈ আছে চ' এইটো এটা ভাল লাগে কিবা নিজকে কাৰণ জীৱনত সদায় একেদিন নাযায় গাইজ বেয়াও দিন আহে ভাল দিনো আহে চ' আমি সেনেকৈ ৰৈ গ'লে নহ'ব আগুৱাই যাবই লাগিব আৰু গাইজ ফেইলাৰৰ কাৰণে ভয় নাখাব যদি ফেইলাৰ কাৰণে ভয় খায় তেতিয়াহ'লে আগবাঢ়িব নোৱাৰিব কাৰণ আগতে যেতিয়া আনৰ তলত কাম কৰিছিলোঁ বহুত চিন্তা কৰিছিলোঁ বা ভাবিছিলোঁ কিবা এটা হ'লে কি হ'ব সেনেকুৱা টাইপৰ কিন্তু এতিয়া মই সেইটো ভয় নাখাওঁ বা সেইটোত চিন্তা বেছি নকৰোঁ কাৰণ গাইজ ভুল মানে শেষ নহয় ভুল মানে এটা লেচন হয় যেনেকৈ আমি শিকিব পাৰোঁ ভুলে আমাক শিকায় যে এদিন ইনকাম কম হ'ল কিয় কম হ'ল সেইটো ভাবিব লাগিব চ' সেই মেণ্টেলিটিটো মোক চেল্ফ এমপ্লয়মেণ্টে শিকাইছে সেইকাৰণে এতিয়া প্ৰব্লেম আহিলে মই কি হ'ল বুলি ভাবি নাথাকোঁ মই ভাবোঁ যে ইয়াৰ পৰা মই কি শিকিব পাৰোঁ কিন্তু মোক যদি কোনোবাই সোধে যে চেল্ফ এমপ্লয়মেণ্টৰ পিছত তোমাৰ জীৱনত কি পৰিৱৰ্তন আহিছে তেতিয়া মই ক'ম যে প্ৰথম কথা হ'ল মোৰ বিশ্বাস নিজৰ ওপৰত আগতে হয়তো ভাবিছিলোঁ মই কিবা এটা কৰাৰ আগত কৰিব পাৰিমনে কিন্তু এতিয়া মই নাভাবোঁ এতিয়া মোৰ চিন্তাবিলাক অলপ বেলেগ ধৰণৰ মই ভাবোঁ চেষ্টা কৰি চাওঁ নোৱাৰিলে আকৌ শিকি কেনে আকৌ চেষ্টা কৰিম আৰু গাইজ এই কনফিডেন্সটো মোৰ টকাৰ পৰা অহা নাই এই কনফিডেন্সটো আহিছে ডেইলি নিজে কাম কৰি কিবা এটা প্ৰব্লেম হ'লে ফেচ কৰি আকৌ থিয় হৈ আগবাঢ়ি যোৱাৰ সেই ষ্ট্ৰংনেছে মোক মানে কনফিডেন্সটো দিছে চ' চেল্ফ এমপ্লয়মেণ্টে মোক বুজাইছে যে আপুনি নিজৰ কাম নিজে কৰিব লৈছে আৰু নিজকে চিনিবলৈ আৰম্ভ কৰিছে চ' বন্ধুসকল চেল্ফ এমপ্লয়মেণ্ট সকলোৰে বাবে সহজ নহয় ইয়াত ফিক্স ইনকাম নাথাকিব পাৰে কেতিয়াবা ভাল দিন আহিব কেতিয়াবা বেয়া দিন আহিব কিন্তু এটা কথা নিশ্চিত গাইজ যদি আপুনি ডিচিপ্লিন আৰু পেচেঞ্চৰ সৈতে আগবাঢ়ি যায়
চ' আপুনি দিনটোত কিবা না কিবা এটাতো শিকিবই, ইম্প্ৰুভমেণ্টটো হ'বই, লগতে আপুনি কিবা এটা নতুন নতুন কথা শিকি যাব। নিজকে আকৌ ইম্প্ৰুভ কৰাৰ কাৰণে কনফিডেঞ্চটো বহুত বাঢ়ি যাব। মোৰ বাবে গাইজ ছেল্ফ এমপ্লয়মেণ্টটো এটা ইনকামৰ চ'ৰ্চ নহয়, এইটো এটা মোৰ লেচনৰ জাৰ্ণি হয়, যি নেকি মই শিকি আছোঁ, আকৌ শিকি গৈ থাকিম। চ' সেয়াই আৰু গাইজ, আপোনালোকৰ যদি তেনেকুৱা ছেল্ফ এমপ্লয়মেণ্টৰ কিবা এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ গৈছে, ভাল লাগিব জানি কিনে। চ' মোৰ ফালৰ পৰা মোৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ যে মই এতিয়ালৈকে জীৱনটোত কি শিকিলোঁ। যেতিয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ জনাব তেতিয়া ময়ো তাৰ পৰা কিবা শিকিব পাৰোঁ। চ' গাইজ, এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আজিৰ আছিলে এয়া পূৰা গোটেই ছেল্ফ এমপ্লয়মেণ্টৰ হিষ্ট্ৰীটো। চ' আশা কৰিলোঁ ভাল লাগিব আপোনালোকৰ। বাকী শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকৰ এক্সপিৰিয়েঞ্চ। চ' আকৌ লগ পাই আছোঁ নতুন এটা দিনত। তেতিয়ালৈকে গুড নাইট গাইজ।